তিনিদিনীয়া এটা বেকিং ক্লাছ জইন কৰিলোঁ। যদিও আগতে মই বেকিং কৰোঁ, কিন্তু অলপমান আইডিয়া কম আছিল। তো বেকিঙৰ সৰু সৰু কিছুমান টিপছ আজি আমি ক্লাছত শিকিবলৈ পালোঁ। তো প্ৰথমতে আমি বেকিং হিচাপে কেক বেক কৰিলোঁ, আইচিং কৰিলোঁ। লাষ্ট ডে দিনাখন আমি কুকিজখিনি বেক কৰিবলৈ কেনেকৈ কোনটো টেম্পাৰেচাৰত বেক কৰিব লাগে, কুৱেণ্টিটি কিমান কি ল'ব লাগে, সকলোখিনি শিকিলোঁ। আজি মই ভাবিছোঁ সঁচাকৈ বেকিং মানে শিকিবলগীয়া আৰু বহুত থাকে। এতিয়া আজিও মোৰ আৰু বহুত থাকি গ'ল। তথাপিতো যিখিনি শিকিলোঁ সঁচাকৈ কেক এটা বনাবলৈ সেইখিনি প্ৰয়োজনীয় টিপছ। আজি শেষৰ দিনা এইখন টেবুলত প্ৰেজেণ্টেশ্যন আমি দিছোঁ। আমি কি কি শিকিলোঁ, কি কি বনালোঁ। আজি ক্লাছত মেংগো কম্প'ট কেক আৰু পাম্পকিন পিউৰি কেকটো যিটো বনালোঁ, সঁচাকৈ বনাই ভাল লাগিল, কাৰণ সেইটো মই আগতে বনোৱা নাছিলোঁ। এইটো মেংগো কম্প'ট কেক, যিটো আপোনালোকক মই এতিয়া কাটিং কৰি দেখুৱাই আছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল, কাৰণ এইটো পিয়'ৰ মেংগোৰ পৰা বনোৱা। এইটো হৈছে চকলেট কেৰামেল কেক। শেষৰ দিনা বেকিং ক্লাছৰ চাৰ্টিফিকেট সকলোকে এখন এখন দিয়া হ'ল। এয়া মোৰ লগত আছে অলিশা দত্ত। থেংক ইউ ছ' মাছ অলিশা, গিভিং মি ছাচ এ বিউটিফুল বেকিং ক্লাছ।